সকলকে প্ৰভুৰ নামত জয় মেছি। মই যি আকৌ আনিছোঁ মাথিউ চেপ্টাৰ 25 ভাৰ্ছ 1 পৰা 34 লৈকে, মথি 25 1 পৰা 34 লৈকে। চিন্তা নহবা, এই হেতুকে মই তোমালোকক কওঁ, কি ভোজন কৰিম বা কি পান কৰিম, এই বুলি প্ৰাণৰ নিমিত্তে নাইবা কি পিন্ধিম, এই বুলি শৰীৰৰ নিমিত্তে চিন্তা নকৰিবা। আহাৰতকৈ প্ৰাণ আৰু বস্ত্ৰতকৈ শৰীৰ শ্ৰেষ্ঠ নহয়নে? আকাশৰ চৰাইবোৰলৈ চোৱা, সেইবোৰ নবয়, নাদয় আৰু মূৰতো নচপায়, তথাপি তোমাৰ স্বৰ্গীয় পিতৃয়ে সেইবোৰক আহাৰ দিয়ে। তোমালোকে সেইবোৰতকৈও অধিক মূল্যৱান নোহোৱানে? আৰু তোমালোকৰ মাজৰ কোন চিন্তা কৰি নিজৰ আয়ুস এহাতক বাঢ়াব পাৰে? আৰু বস্ত্ৰলৈ বা কিয় চিন্তা কৰা? পথাৰত কাণানি ফুল কেনেকৈ বাঢ়ে, তাক ভাবি চোৱা। সেইবোৰ শ্ৰম নকৰে, সূতাও নাকাটে। তথাপি মই তোমালোকক কওঁ, চলোমন নিজৰ সকলো ঐশ্বৰ্যৰ সৈতে সেইবোৰৰ এটাৰ নিচিনা ভূষিত নাছিল। এতেকে পথাৰত যি বন আজি আছে, কালিলৈ জুইশালত পেলোৱা হ'ব, তাক যদি ঈশ্বৰে এনেকৈ ভূষিত কৰে, তেন্তে হে অলপ বিশ্বাসী বিলাক, তেওঁ তাতকৈ তোমালোকক ভূষিত নকৰিবনে? এই হেতুকে কি খাম, কি পান কৰিম বা কি পিন্ধিম, এই বুলি চিন্তা নকৰিবা। কিয়নো প্ৰজাতিবিলাকে এই সকলোকে বিচাৰে, আৰু এই সকলোবোৰ যে তোমালোকৰ প্ৰয়োজন, তাক তোমালোকৰ স্বৰ্গীয় পিতৃয়ে জানে। কিন্তু তোমালোকে প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা, তাতে সেই সকলোকে তোমালোকক দিয়া হ'ব। এতেকে কালিলৰ নিমিত্তে চিন্তা নকৰিবা, কিয়নো কালিলৈ নিজে নিজলৈ চিন্তা কৰিব। দিনৰ যি কষ্ট, দিনটোত সেয়ে যথেষ্ট। আজি আমাক বাইবেলত কৈছে, কালিলৈ কি খাম বা কি পিন্ধিম বা কি পান কৰিম, এইবোৰ চিন্তা কৰিবলৈ দিয়া নাই। কিয়নো আমি এই চিন্তা কৰিব লাগে যে আমি ঈশ্বৰৰ লগত ভালদৰে লাগি আছোঁ নে নাই, আমি ঈশ্বৰৰ বাক্যমতে চলিছোঁ নে নাই, আমি ঈশ্বৰৰ দেখাত কিবা ভুল কৰিছোঁ নেকি, এইবোৰ আমি ভাবিব লাগে। আহক আমি বাইবেলত কোৱা মতে এইবোৰ আমি সংসাৰিক ধন, খোৱা লোৱা পিন্ধা, এইবোৰ চিন্তা নকৰি ঈশ্বৰৰ পিছে পিছে যাওঁ, আৰু আমি ঈশ্বৰৰ লগত ভালদৰে লাগিছোঁ নে নাই, ঈশ্বৰৰ বাক্যমতে চলিছোঁ নে নাই, আমি এবাৰ ভাবি চাওঁ।